সীমান্তৰ অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ টিপিত আজি ভয়ংকৰ ভূমিস্খলন হয়। ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা খহি পৰা প্ৰকাণ্ড প্ৰকাণ্ড শিলবোৰে টাৱাং ট্ৰেন্স নেশ্যনেল হাইৱেৰ ৰাজপথত খহি পৰাৰ ফলত টাৱাঙলৈ যোৱা একমাত্ৰ পথটি বন্ধ হৈ পৰিছিল। প্ৰায় দুদিন ধৰি বন্ধ হৈ আছিল এই পথটি, কিন্তু দুদিন ধৰি ৯১ আৰচিচি বোৰ্ড ৰোড অৰ্গেনাইজেশ্যন অশেষ কষ্ট কৰি এক্সকেভেটৰৰ সহায়ত পাথৰসমূহ আঁতৰাই আজি পথটি পুনৰ যাতায়াতৰ বাবে মুকলি কৰি দিয়ে। কিন্তু দুদিন ধৰি ৯১ আৰচিচি বোৰ্ড ৰোড অৰ্গেনাইজেশ্যনে অশেষ চেষ্টা কৰি এক্সকেভেটৰৰ সহায়ত পাথৰসমূহ আঁতৰাই আজি পথটি পুনৰ যাতায়াতৰ বাবে মুকলি কৰি দিয়ে। यहाँ पे किलोमीटर 45 बीसीटी रोड पे एक बहुत बड़ा स्लाइड आया था। ये आया था परसों रात करीब 2 या 3 बजे के आसपास, और हमारी टीम ने लग के कल सुबह से जो है पूरा स्लाइड क्लियरेंस एक्टिविटी चालू किया था। और मीनवाइल यहाँ पे काफी बड़े बड़े बोल्डर आए हुए थे, जिसकी वजह से पूरा रोड ब्लॉक हो गया था। बीसीटी जैसा आप जानते हैं काफी इम्पोर्टेंट रोड है, ये पूरा तवांग को कनेक्ट करता है, तो इस वजह से पूरी तवांग की कनेक्टिविटी कट गई थी। बट आज 12:30 के आसपास ये रोड कनेक्टिविटी को रिस्टोर कर दी गई है।